হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচেন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলো ভালে আছে। গাইজ আজি এটা খুব ধুনীয়া আপোনালোকৰ ওচৰলৈ ৰেচিপি আগবঢ়াই লৈ আহিছোঁ। আপোনালোকে নিশ্চয় চাই ভাল পাব আৰু এদিন বনাই খাই চাব। আৰু ৰেচিপিটো হ'ল এয়া বড়ি ৰেচিপি হয় গাইজ। দেখিছেনে বড়ি? এই বড়ি মোৰ পৰচিয়ে দিছিলে। তাই ছুটীত গৈছিলে বিহাৰত। তাই বিহাৰৰ পৰা লৈ আহিছে আৰু মোক দিছে। মই আজি আপোনালোকৰ ওচৰলৈ ৰেচিপি এয়াই বনাম। এইটো ডালো হয় গাইজ। ইয়াত 2-3টামান ডালৰ আছে। মচুৰ দালি, চানা দালি আৰু মাটিমাহ দালিও হয়। এয়া দেখিছেনে কিমান ধুনীয়াকৈ আৱাজ কৰিছে, শুকুৱাই থৈ দিছে। আজি এয়াই মই ৰেচিপি আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈ আহিছোঁ। আশা কৰোঁ খুব ভাল পাব চাই আৰু বনাই খাই চাব। এইফালে প্ৰথমতে ৰঙালাও আগ কেইটামান কাটি লওঁ। বহুত বেছি নাই, অকণমানেই আছে। এয়া 5টামান পালোঁ আৰু বেছি নাই পোৱা গাইজ। বেছি নাই পোৱা মানে বেছি নালাগেও বাৰু, মোক 5টামানেই লাগিছিলে। তো সেইটো কাৰণে 5টামানেই আনিলোঁ। আৰু চব্জিখনত কি দিম সেয়াই পৰিৱেশন কৰি দেখাইছোঁ। আৰু এইফালে ডাঙৰ সুতৰা ঠাৰিবিলাকো দিম। পাতখিনি নিদিওঁ, অকল ঠাৰিখিনি দিম। আৰু মই ভালদৰে চফা কৰি লৈছোঁ। বাহিৰত বৰষুণো আহি আছে, কাপোৰখিনি ভৰাব লাগে। বৃষ্টি বুলি ওপৰত ছোৱালীজনীয়ে চিঞৰি আছে বাৰু। খুব ধুনীয়াকৈ মই বাকলিখিনি এৰাই লৈছোঁ। কাপোৰখিনি বহাই মেলি হ'ল আৰু এইফালে মই বড়িখিনি ভাজি লওঁ। বড়িখিনি মই একদম কম তেলতে ভাজিছোঁ, মানে যিমান বেছি তেল দিয়ে সিমানেই তেলখিনি খাই ল'ব, সেইটো কাৰণে কম তেলতে মই ভাজিছোঁ। আৰু আপোনালোকেও কম তেলতে ভাজি ল'ব। ভাজিবই লাগিব এইখিনি, নহ'লে অকণমান কেঁচা গোন্ধটো ওলাব যে, মানে ভাজি ল'লে ভাল। আৰু খুব ধুনীয়াকৈ ভাজি ল'লোঁ কম তেলত। আৰু এতিয়া গোটেইখিনি মই প্লেট এখনত উলিয়াই লৈছোঁ। আৰু এতিয়া একেখন কেৰাহীতে মই তেল অলপ দি ইয়াতে মই চব্জিখিনি ভাজি ল'ম। পিঁয়াজ দিলোঁ, পিঁয়াজখিনি ভাজি ল'ম ৰঙচুৱাকৈ গাইজ। অকণমান হালধি দিলোঁ। আৰু এতিয়া চব্জিখিনি দি লওঁ। এনেকৈ ডাঙৰকৈ থৈছোঁ মই ঠাৰিবিলাক। ডাঙৰকৈ থ'লে মানে ভাল লাগে খাই, কিন্তু নহয় জানো আপোনালোকে ভাল পায়নে ডাঙৰ ঠাৰিবিলাক? এনেকৈ মোৰ আকৌ বৰ ভাল লাগে, সেইকাৰণে মই ডাঙৰকৈ থৈছোঁ। খুব ধুনীয়াকৈ ভাজি লৈছোঁ গাইজ মই শাকখিনি। এতিয়া ইয়াতে নিমখ দিছোঁ জোখমতে। আপোনালোকেও বনাই খাই চাবচোন গাইজ এনেকৈ। আৰু এতিয়া মই ইয়াতে বড়িখিনি দি দিওঁ। বড়িখিনি মানে কি হয়, আপোনালোকে পানী দি সিজাই থাকিব। মই দুবেলিমান পানী দি সিজাইছোঁ, দেখিছেনে? লগতে মই পানী দি দিছোঁ। মানে কি হয়, বড়িত যদি পানী নিদিওঁ নহয়, গোটা হৈ থাকিব। এনেও বহুত টান হয় ন বস্তুটো, তো সেইটো কাৰণে ঢিলা হ'বৰ কাৰণে পানী দি সিজাব লাগিব। মই দুবাৰমান পানী দি সিজাই আছোঁ বাৰু। আৰু এতিয়া ইয়াতে মই আদা নহৰু অকণমান দি দিছোঁ, লগতে দিছোঁ বিলাহী দিছোঁ। আৰু এতিয়া মই বেঙেনা দিম, দেখিছেনে? বেঙেনা আপোনালোকে দিলেও হ'ব, নিদিলেও হ'ব, কিন্তু বেঙেনা দিলে মানে বহুত টেষ্টি উঠে। তো সেইটো কাৰণে মই বেঙেনা দিছোঁ। বহুত ভাল লাগে খাই বেঙেনা দিলে গাইজ। এতিয়া ইয়াৰ ওপৰতে অকণমান গৰম মছলা দি আৰু এইখিনি মই একেবাৰে কম গেছত আধা ঘণ্টামান সিজিব দিম। যিহেতু বড়িটো সিজিব লাগিব, বহুত টান থাকে, সেইটো কাৰণে পানী দি মাজে মাজে চেক কৰি থাকিম বাৰু। মই পানী দি থাকিম। আপোনালোকেও এনেকৈ যদি শুকাই যায় পানীখিনি, মাজে মাজে চাই পানী দি থাকিব। আৰু এইফালে মোৰ পৰম্পৰা নিয়মটো আছেই নহয়, দেখিছেনে গাইজ? ভিডিঅ'টো বনাই থাকোঁতে লাইটটো গুচি গ'ল, যিহেতু বতৰটো বেয়া, একেবাৰে আন্ধাৰ হৈছে। মই মোবাইলৰ পোহৰ দিয়ে কিন্তু চব্জি বনাই আছোঁ, আৰু কি কৰিব, উপায় নাই। আৰু এইফালে মোৰ বড়ি ৰেচিপি ৰেডি হৈ গ'ল। আৰু এতিয়া আপোনালোকক অকণমান পৰিৱেশন কৰি দেখাওঁ। এয়া বড়ি চব্জি। আপোনালোকেও বনাই খাব গাইজ, বহুত ভাল লাগে। আৰু যদি বেয়া লাগে মোক কমেণ্টত লিখিবচোন, ভাল নালাগিলে বুলি। বহুত ভাল লাগে মানে, বহুত। এইফালে অকণমান দালি ল'লোঁ আৰু নেমু, আদা। আজি আদা লৈছোঁ, যিহেতু জলকীয়া মোৰ ওচৰত নাছিলে। এইফালে অকণমান মূলা শাক ভাজি ল'লোঁ। মোৰ দুপৰীয়া খানা ৰেডি হৈ গ'ল। আৰু এইফালে দেখিছেনে, মই খুব ধুনীয়াকৈ অকণমান
আপোনালোকক মই বড়ি ভাঙি দেখাইছোঁ, দেখিছেনে কিমান ধুনীয়াকৈ ভাগি গৈছে। আৰু আপোনালোকেও তেনেকেই দেখিছেনে কিমান ধুনীয়াকৈ ভাগিছে। আপোনালোকে এনেকৈ পানী দি সিজাব। গাইছ মজা লাগিছে বড়ি চব্জি। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। প্ৰথম পৰা শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব গাইছ। বহুত ভাল লাগিলে। আজিলৈ আহোঁ, নতুন এটা ভিডিঅ' আকৌ লগ পাম। বাই বাই, ধন্যবাদ।